নমস্কাৰ বিধানসভাৰ একদিনীয়া বিশেষ অধিৱেশনত ভূমিপট্টা প্ৰদানক লৈ হোৱা আলোচনাত সৃষ্টি হোৱা বিতৰ্কত এই প্ৰস্তাৱ দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অধিৱেশন আৰম্ভণিৰ পৰাই গৰম হৈ পৰে। এদিনৰ বাবে অখিল গগৈক দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ। ভূমিপট্টা বিতৰ্কত বিধানসভাৰ উত্তপ্ত। মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মুখামুখি। অখিল গগৈক মুখ্যমন্ত্ৰীৰ বনাৰ চেলেঞ্জ। সকলোকে ভূমিপট্টা দি দেখুৱাওক অখিল গগৈ। মুখ্যমন্ত্ৰীৰ মন্তব্যত জ্বলিলে বিধানসভা। ভূমিপট্টা বিতৰ্ক চূড়ান্ত পৰ্যায়ত। অসম বিধানসভা গৰম। অখিল গগৈ বনাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এদিনৰ বাবে মুখ্যমন্ত্ৰী হওক বিধানসভাত ৰাজনৈতিক নটগুৰু। ভূমিপট্টা বিতণ্ডা। চৰকাৰৰ নীতি বনাম জনপ্ৰতিনিধিৰ বাস্তৱতা। 2025-26 বাজেট। মধ্যবৰ্গৰ বাবে আয়কৰ ৰেহাই। বছৰি 12 লাখ টকালৈ আয়কৰ মুক্ত। 70 বছৰৰ ওপৰৰ নাগৰিকৰ বাবে জন আৰোগ্য সুৰক্ষা আঁচনি উপলব্ধ। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন একক পেন্সন আঁচনি ঘোষিত। PMAY-ৰ অধীনত লাখ লাখ ঘৰৰ নিৰ্মাণ। নগৰ দুৰ্বল পৰিয়ালৰ বাবে ঘৰৰ সুবিধা। মুদ্ৰা ঋণৰ সীমা 20 লাখলৈ বৃদ্ধি। উদ্যমী যুৱকসকলৰ বাবে শুভ সংবাদ। ধুবুৰীৰ আলমগঞ্জ পঞ্চায়তত হৰ্ষ ট্ৰেডিঙত বিস্ফোৰক অভিযোগ। সভানেত্ৰী প্ৰাৰ্থীৰ ওপৰত সন্দেহ। পঞ্চায়তৰ নিৰ্বাচনত ধন বল সভানেত্ৰী প্ৰাৰ্থীয়ে সদস্য ক্ৰয় কৰি আত্মগোপন। ৰাজনৈতিক চিহ্ন নিৰ্দলীয় বেজ কিন্তু ধনীয় খেলত গণতন্ত্ৰৰ অপমান।